নমস্কাৰ ছাত্ৰীসকল, তোমালোকৰ দেওবানী সংস্কৃতৰ অষ্টম পাঠৰ প্ৰয়াগৰ পাঠটিৰ প্ৰশ্নোত্তৰখিনি দি দিছোঁ। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা। ইয়াত দি আছে একপদনী উত্তৰতঃ ক প্ৰয়াগ নামকম নগৰম কস্মিন ৰাজ্য অস্তি। আমি পাঠটোত পাইছোঁৱেই। খ অত্ৰ ক কৃষ্টম যজ্ঞম অকৰত। এই প্ৰশ্নখিনি মই একেলগতে প্ৰশ্নৰ উত্তৰখিনি দি দিছোঁ, তোমালোকে চোৱা এবাৰ। অভ্যাস যে একপদেন উত্তৰতঃ এটা শব্দত উত্তৰ লিখা। প্ৰয়াগ নামকম নগৰম কস্মিন ৰাজ্য অস্তি, মানে প্ৰয়াগ নামৰ নগৰখন কোন ৰাজ্যত আছে? উত্তৰম উত্তৰ প্ৰদেশৰ ৰাজ্যে, মানে উত্তৰ প্ৰদেশ ৰাজ্যত। খ অত্ৰ ক প্ৰকৃষ্টম যজ্ঞম অকৰত, ইয়াত কোনে প্ৰকৃষ্ট যজ্ঞ কৰিছিল? উত্তৰম ব্ৰহ্মা। গ অত্ৰ কস্যা সংগম অস্তি, ইয়াৰ কিহৰ সংগম আছে? উত্তৰম গংগা যমুনা সৰস্বত্যাহ। ঘ প্ৰয়াগে কস্য ঋষি আশ্ৰম, প্ৰয়াগত কোন ঋষিৰ আশ্ৰম আছে? উত্তৰম ভৰদ্বাজ ঋষি। ঙ কস্য নিকটে বিশালম দৃঢ়ম চ দুৰ্গম অস্তি, কিহৰ ওচৰত বিশাল আৰু সুদৃঢ় দুৰ্গ আছে? উত্তৰম সংগমস্য। দ্বিতীয় প্ৰশ্ন কি আছে? পূৰ্ণ বাক্যৰ উত্তৰটো, তাৰমানে সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। জনাহা স্নানাৰ্থম প্ৰয়াগম কদা আগচ্ছন্তি, এই বিষয়ে মই দিছোঁ, তোমালোকে চোৱা। ক জনাহা স্নানাৰ্থম প্ৰয়াগম কদা আগচ্ছন্তি, মানুহে স্নান কৰিবলৈ প্ৰয়াগলৈ কেতিয়া আহে? উত্তৰম জনা স্নানাৰ্থম প্ৰয়াগম অৱশ্যাম পৌৰ্ণমাস্যাম সংক্ৰান্তৌ চ আগচ্ছন্তি। অৰ্থখিনি ইয়াত আছে, তোমালোকে চাই ল'বা। ঘ ভৰদ্বাজ আশ্ৰমে কতি বিদ্যাৰ্থীন পঠন্তি স্ম, মানে ভৰদ্বাজ আশ্ৰমত কিমান ছাত্ৰই পঢ়িছিল? উত্তৰম ভৰদ্বাজ আশ্ৰমে 10 সহস্ৰাধিকাঃ বিদ্যাৰ্থীন পঠন্তি স্ম, মানে 10,000তকৈ অধিক ছাত্ৰই পঢ়িছিল। গ মাঘ মাছে জনা প্ৰয়াগে কিম কুৰ্বন্তি, মানে মাঘ মাহত মানুহে প্ৰয়াগত কি কৰে? উত্তৰম মাঘ মাছে জনা প্ৰয়াগে মাস পৰ্যন্তম নিবাসম কৃত্বা কল্পবাসম কুৰ্বন্তি প্ৰতিদিনম সায়ংকালে কথায়াঃ শ্ৰৱণম কৃত্বা তে আত্মানম ধন্যম কুৰ্বন্তি। মাঘ মাহত মানুহে এমাহ জুৰি কল্পবাস কৰে আৰু সন্ধিয়া কথা শ্ৰৱণ কৰে। ঘ প্ৰয়াগ বিশ্ববিদ্যালয় কথম শোভতে, প্ৰয়াগ বিশ্ববিদ্যালয় কেনেকৈ শোভা পাইছে? উত্তৰম প্ৰয়াগ বিশ্ববিদ্যালয় ভৰদ্বাজস্য প্ৰাচীন গুৰুকুলস্য নবীন ৰূপমিব শোভতে, মানে প্ৰয়াগ বিশ্ববিদ্যালয় ভৰদ্বাজ ঋষিৰ প্ৰাচীন গুৰুকুলৰ নতুন ৰূপৰ দৰে শোভা পাইছে। ঙ কহ অস্য নগৰস্য প্ৰতিষ্ঠাম বৰ্ধয়তি, কোনে এই নগৰৰ প্ৰতিষ্ঠা বৃদ্ধি কৰিছে? উত্তৰম উচ্চ ন্যায়ালয় অস্য নগৰস্য প্ৰতিষ্ঠাম বৰ্ধয়তি, উচ্চ ন্যায়ালয়ে এই নগৰৰ প্ৰতিষ্ঠা বৃদ্ধি কৰিছে। 3 নম্বৰ আছে ৰিক্ত স্থানম পূৰ্যত, অস্মাৎ কাৰণাৎ অস্য নাম ডেশ অভৱত, অস্মাৎ কাৰণাৎ অস্য নাম প্ৰয়াগঃ অভৱত। খ এষ ডেশ অপি কথ্যতে, ইয়াত কি হ'ব? এষ তীৰ্থৰাজ অপি কথ্যতে। গ ডেশ শ্ৰীৰাম সীতয়া লক্ষ্মণেন সহ অত্ৰ আগচ্ছত, তো ইয়াত কি হ'ব? বনগমন সময়ে শ্ৰীৰাম সীতয়া লক্ষ্মণেন সহ অত্ৰ আগচ্ছত। ঘ ডেশ এব তৎ নিবাসম যজ্ঞ, ইয়াত কি হ'ব? চিত্ৰকূটম এব তৎ নিবাস যজ্ঞ। ঙ ৰাষ্ট্ৰভাষা হিন্দী প্ৰচাৰে সংলগ্ন ডেশ অত্ৰ স্থিতম, ৰাষ্ট্ৰভাষা হিন্দী প্ৰচাৰে সংলগ্ন হিন্দী সাহিত্য সন্মিলনম অত্ৰ স্থিতম। চ ইদম নগৰম ভাৰতস্য ডেশ প্ৰধান কেন্দ্ৰম আছিত, যে ইদম নগৰম ভাৰতস্য স্বতন্ত্ৰতা আন্দোলনস্য প্ৰধান কেন্দ্ৰম আছিত। অধোলিখিতেষু সন্ধি বিচ্ছেদ বা ক্ৰিয়তাম, তলত দিয়া সন্ধিখিনি জোৰা লগোৱা নহ'লে ভঙা।
দুটা আছে ইয়াত। ইয়াত কি আছে স্নানাৰ্থম, স্নান যোগ অৰ্থম, অত্ৰৈব, অত্ৰৌ যোগ এব, দশ সহস্ৰাধিক, দশ সহস্ৰ যোগ অধিক, স যোগ আত্মানম, অত্ৰ যোগ আগত্য, অত্ৰাগত্য। নমো নমঃ, কেনেকুৱা লাগিল কমেণ্টত জনাবা।